গ্ৰন্থৰ সুবাস, মা সতীৰ জন্ম ৰহস্যৰ প্ৰেম প্ৰতিভক্তি। পৌৰাণিক কথা অনুসৰি দক্ষ প্ৰজাপতি নামৰ এজন ব্ৰহ্মাৰ মানস পুত্ৰ আছিল। তেওঁ হিমালয় কাশ্মীৰ প্ৰদেশৰ ৰজা হৈ ৰাজ্য ভাৰ চলাইছিল। দক্ষ প্ৰজাপতিৰ এজন মহাপ্ৰতাপী প্ৰবল ক্ষমতাশালী আৰু অহংকাৰী ৰজা আছিল। তেওঁক দেৱতাসকলৰে ৰজা হিচাপে জ্ঞান কৰা হৈছিল। ৰজা দক্ষৰ দুগৰাকী পত্নী আছিল। প্ৰসূতি বিৰণী নামেৰে প্ৰসূতিৰ পৰা দক্ষৰ ২৮ গৰাকী কন্যা আৰু বিৰণীৰ পৰা ৬০ গৰাকী, মুঠ ৮৪ গৰাকী কন্যা সন্তানৰ পিতৃ হ'ব পাৰিছিল। সমস্ত দানৱ গন্ধৰ্ব অপ্সৰা পশুপক্ষী এই কন্যা কেইগৰাকীৰ পৰা সৃষ্টি হৈছিল। দক্ষৰ আটাইকেইগৰাকী জীয়ৰীকে কন্যা দেৱী যশিনী, পিশাচনী নামেৰে জনা যায় আৰু প্ৰত্যেকেই কিবা নহয় কিবা ৰূপত পূজা কৰা হয়। কিন্তু প্ৰজাপতি দক্ষৰ এজনী কন্যাই সমস্ত গুণৰ অধিকাৰী আছিল। সেয়েহে তেওঁ কন্যাসকলক লৈ সন্তুষ্ট নাছিল। তেওঁ এনে এগৰাকী কন্যাৰ পিতৃ হ'ব বিচাৰিছিল যিগৰাকী গন্ধৰ্ব সম্পন্না হওক, যি গৰাকী সৰ্বশক্তি সম্পন্না হওক, যিগৰাকী সৰ্ববিজয়িনী হওক, যাতে সকলো মনুষ্যই পূজা কৰে। ৰজা দক্ষৰ এজনী সৰ্বগুণ সম্পন্না কন্যা সন্তান পোৱাৰ হাবিয়াসেৰে তপস্যা কৰাৰ ফলত আদ্য দেৱী সন্তুষ্ট হৈ স্বয়ং দক্ষৰ সন্মুখত প্ৰকট হ'ল। আদ্যা দেৱীয়ে ৰজাৰ তপস্যাৰ কাৰণ জানিব পাই ক'লে যে ৰজা, মই তোমাৰ তপস্যা বহু সন্তুষ্ট হৈছোঁ। মই তোমাৰ মনৰ আশা পূৰণ কৰিম। ময়েই তোমাৰ পুত্ৰী হৈ মোৰ লীলা প্ৰচাৰ কৰিম। মোৰ নাম হ'ব সতী। আৰু এদিন আদ্যা দেৱী ৰজাৰ ওচৰত প্ৰসূতিৰ গৰ্ভৰ পৰা সতী ৰূপে জন্ম গ্ৰহণ কৰিলে। দেৱী সতী ৰজা দক্ষৰ সকলো কন্যাতকৈ বেলেগ আৰু অলৌকিক আছিল। তেওঁ সৰ্বসম্পন্না আছিল। শিশু অৱস্থাৰ পৰাই দেৱী সতী নিজৰ কাৰ্যলীলা কৰি সকলোকে বিস্মিত কৰি তুলিছিল। লাহে লাহে দেৱী সতী বিবাহৰ যোগ্য হৈ পৰিল। কেনেধৰণে নিজৰ জীয়ৰীক বিয়া দিয়াটো উচিত হ'ব বুলি ভাবি, কাৰণ সতী সাধাৰণ কন্যা নহয়, পুত্ৰীৰ বৰৰ নিৰ্বাচনৰ বাবে পিতা ব্ৰহ্মাৰ ওচৰত পৰামৰ্শ বিচাৰিলে। ব্ৰহ্মাই ক'লে সতী আদ্যা দেৱীৰ অৱতাৰ হয়। আদ্যা দেৱী শক্তি আৰু শিৱ আদি পুৰুষ। গতিকে সতীৰ বিবাহৰ বাবে কেৱল শিৱই যোগ্য আৰু উচিত হ'ব। সমস্যাটো তাতেই হ'ল, প্ৰজাপতি দক্ষই কোনো পধ্যেই শিৱক পচন্দ নকৰে। দক্ষৰ আৰাধ্য দেৱতা ভগৱান বিষ্ণু। মনুষ্যই শিৱক ভগৱান হিচাপে মনাকৈ দক্ষই কেতিয়াও সহ্য কৰিব নোৱাৰে। তেওঁৰ মতে শিৱ সুন্দৰ আৰু পৰিপাটী নহয়। শিৱই সদায় ডিঙিত সাপ আৰু গাত বাঘৰ ছাল পৰিধান কৰি জীৱন নিৰ্বাহ কৰা ঘৰ-বাৰী নোহোৱা এজন অঘৰীৰে তেনে এজনৰ নিজৰ পুত্ৰীক বিয়া দিয়াটো উচিত নহয়। গতিকে ৰজাই বিমুখ মনেৰে ব্ৰহ্মাৰ ওচৰৰ পৰা গুচি আহিলে। ইফালে বিবাহৰ বাবে উপযুক্ত হোৱা কন্যা গৰাকীৰ বিয়া দিয়াটো পিতৃৰ কৰ্তব্য। সেই হেতুকে ৰজা দক্ষই নিজৰ ৰাজসভাত পুত্ৰী সতীৰ স্বয়ম্বৰ অনুষ্ঠান পাতে। স্বয়ম্বৰলৈ আমন্ত্ৰণ ক্ৰমে সকলো গন্ধৰ্ব যক্ষ দেৱতাসকলে আহে। কিন্তু শিৱক আমন্ত্ৰণ নকৰাৰ বাবে তেওঁ স্বয়ম্বৰলৈ নাহে। বৰং তেওঁক অপমান কৰাৰ উদ্দেশ্যে শিৱৰ মূৰ্তি বনাই একাষৰীয়াকৈ অতিথিসকলৰ কাষত ৰাখে। সতীয়ে এই সকলো কথা গম পাই শিৱৰ প্ৰতি প্ৰেম আৰু অনুৰাগ সৃষ্টি হয়। বৰমালা পিন্ধাবৰ সময় হোৱাত শিৱৰ প্ৰতিমূৰ্তিত বৰমালা ডাল পিন্ধাই দিয়ে। সতীয়ে শিৱক প্ৰতি বৰণ কৰা গম পাই তেওঁ স্বয়ং সতীৰ সন্মুখত প্ৰকট হৈ পত্নী হিচাপে স্বীকাৰ কৰে আৰু কৈলাশত লগত লৈ যায়। ৰজা দক্ষৰ মনত শিৱৰ প্ৰতি প্ৰতিকূল ভাৱ বেছিকৈ বাঢ়িবলৈ ধৰিলে আৰু এবাৰ কথা স্বৰ্গত ব্ৰহ্মাই ধৰ্ম নিৰূপণৰ বাবে এখন সভা আয়োজন কৰিছিল, য'ত সকলো দেৱতা, ৰজা মহাৰজা সন্মিলিত হৈছিল। যেতিয়া সভাত প্ৰজাপতি দক্ষৰ আগমন ঘটিছিল, সকলো দেৱতাই উঠি তেওঁক প্ৰণাম কৰিছিল। কিন্তু শিৱ উঠিয়ে নিদিয়ে।
এই ব্যৱহাৰ দক্ষৰ বহুত লজ্জিত অনুভৱ কৰে। তেওঁ মনৰ শিৱৰ প্ৰতি থকা প্ৰতিশোধৰ জুই-কুৰা যেন আৰু বাঢ়িবলৈ ধৰিলে। এই প্ৰতিশোধ পূৰাবলৈ ৰজা দক্ষই এদিন যজ্ঞৰ আয়োজন কৰে। কেৱল শিৱৰ বাহিৰে সকলো সকলো দেৱতা, ঋষি-মুনিসকলক আমন্ত্ৰণ কৰে। পিতাকৰ ঘৰৰ আয়োজন কৰা যজ্ঞৰ কথা গম পাই ভগ্নীসকলৰ লগ পোৱাৰ হাবিয়াস জাগি উঠে আৰু স্বামীকো ঘৰলৈ যাবলৈ লগ ধৰে। মা সতীৰ প্ৰস্তাৱত শিৱই উত্তৰ দিয়ে, "দেৱী, তোমাৰ দেউতাই মোক বেয়া পায়, সেইকাৰণে যজ্ঞলে নামাতিলে। গতিকে নমতা অনুষ্ঠানত যোৱাটো কেতিয়াও উচিত নহ'ব। বিয়াৰ পাছত কন্যা পিতৃগৃহলৈ নিমন্ত্ৰণ নোপোৱাকৈ কেতিয়াও যাব নালাগে। গতিকে তুমিও যোৱাটো উচিত নহয়।" ঘৰলৈ যাব বাধা দিয়াত মা সতী কান্দিবলৈ ধৰিলে। তেওঁ একোৰ গোজ কৰি ঘৰলৈ যোৱাৰ জিদ কৰে। শেষত ভগৱান শিৱই উপায় নাপাই তেওঁৰ এক সৃষ্টি বীৰভদ্ৰক সতীৰ লগত দক্ষৰ ঘৰলৈ যাবলৈ অনুমতি দিলে। সতী যেতিয়া ঘৰ পায় ঘৰৰ মানুহ কোনেও মৰমেৰে সম্ভাষণ নজনালে, আনকি ভালকৈ খবৰ নললে। দক্ষ ৰজাই নিজৰ অপছন্দৰ বৰলৈ বিয়া হৈ অপমান কৰি থৈ যোৱা পুত্ৰীক দেখি বিদ্ৰূপ কৰি হাঁহি উঠিল আৰু অপমান কৰিবলৈ ধৰিলে। "ইয়ালৈ পুনৰ মোক অপমান কৰিবলৈ আহিলিনে? তোৰ ভগ্নীসকলক চোৱা, মোৰ পছন্দত বিয়া হৈছে। আজি কিমান সুন্দৰকৈ আহিছে। গাত ভাল ভাল কাপোৰ পৰিধান কৰিছে, ডিঙিত হাৰ, কাণত সোণ, মণি মুকুতাৰ অলংকাৰ পিন্ধি আহিছে। তুমি নিজক চোৱা, গাত পৰিধান কৰা কাপোৰখনো লেতেৰা। তুমি কেনেকৈ সুন্দৰ হৈ থাকিবা? যাক বিয়া হ'লা সিটো শ্মশানত থকা ভূতবিলাকৰহে নায়ক। এজন অঘৰীয়ে তোমাক কেনেকৈ উৰাব, পিন্ধাব পাৰে?" পিতাকৰ অপমানজনক শব্দবোৰ শুনি মা সতী মৌন হৈ আছিল। যজ্ঞ আৰম্ভ হ'বলৈ ধৰিলে। যজ্ঞত অগ্নি দপ দপকৈ জ্বলিবলৈ ধৰিলে। যজ্ঞৰ সুগন্ধি চৌদিশে বিয়পিবলৈ ধৰিলে। মা সতীয়ে যজ্ঞৰ ফালে লগন কৰি চৌদিশে চাবলৈ ধৰিলে। সকলো দেৱতা, ঋষি-মুনিসকলে যজ্ঞৰ চাৰিওফালে থকা নিজৰ নিজৰ আসনবোৰ গ্ৰহণ কৰিলে। কিন্তু মা সতীয়ে নিজৰ স্বামীৰ আসনখন ক'তো দেখা নাপালে। মনটো চাটি-ফুটি কৰিবলৈ ধৰিলে। উপায়ন্তৰ হৈ পিতাকক সুধিলে, "হে পিতৃশ্ৰেষ্ঠ, যজ্ঞমণ্ডপত সকলোৰে আসন দেখিছোঁ, কিন্তু কৈলাশপতিৰ আসন দেখা নাই। আপুনি তেওঁক আসন কিয় দিয়া নাই?" দক্ষই গৰ্ব আৰু অহংকাৰেৰে ক'বলৈ ধৰিলে, "তোমাৰ পতি শিৱ কোনো দেৱতা নহয়, সি ভূতৰ স্বামী, হাড়ৰ মালা পৰিধান কৰা এজন নাঙঠে। সি দেৱতাৰ শাৰীত নপৰে, তাক কোনে আসন দিব?" পিতৃৰ মুখত নিজৰ সন্মুখতেই পতিক কৰা এই অপমান শুনি সতীৰ চকু কেইটা ৰঙা হৈ পৰিল। তেওঁৰ গোটেই মুখমণ্ডল মহাপ্ৰলয়ৰ সৃষ্টি হৈ সূৰ্য্যৰ ৰশ্মিৰ দৰে তেজেৰে দীপ্ত হৈ পৰিল। অতি দুখেৰে থোকাথুকি মাতেৰে ক'বলৈ ধৰিলে, "যিগৰাকী পুৰুষ কৈলাসৰ পতি, যিগৰাকী পুৰুষ মংগলৰ প্ৰতীক, যিগৰাকী পুৰুষৰ এটা মাত্ৰ ক্ষণৰ সমস্ত সৃষ্টি নষ্ট কৰি দিয়াৰ শক্তি আছে, তেওঁৱেই মোৰ স্বামী। অহা সেই স্বামীজনক অপমান কৰা জানিও মই কেনেকৈ জীয়াই থাকোঁ? নাৰীৰ কাৰণে নিজৰ স্বামী স্বৰ্গ। যিগৰাকী নাৰীয়ে নিজৰ স্বামীক কৰা অপমানবোৰ সহ্য কৰে তেওঁ নৰকলৈ যোৱাৰ যোগ্য। হে পৃথিৱী শুনা, হে আকাশ শুনা, হে দেৱতাসকল তোমালোকেও শুনা। মোৰ পিতৃয়ে মোৰ স্বামীক মোৰে সন্মুখতেই অপমান কৰিছে। এতিয়া আৰু মই ক্ষণো জীয়াই থাকিব নোৱাৰোঁ।" সতীয়ে এই কথাখিনি কৈয়েই যজ্ঞত জ্বলি থকা অগ্নিকুণ্ডত জাপ মাৰি দিয়ে।
যজ্ঞৰ আহুতিৰ লগত সতীৰ শৰীৰটোও জ্বলিবলৈ ধৰিলে। দেৱতা আৰু ঋষিমুনিসকল ভয়ত উভতি হৈ যজ্ঞৰ পৰা পলাবলৈ ধৰিলে। দেৱতা আৰু ঋষি মুনিসকল উৎযাত যজ্ঞৰ পৰা পলাবলৈ ধৰিলে। বীৰভদ্ৰই এই সকলোবোৰ দেখি ক্ৰোধত কঁপিবলৈ ধৰিলে আৰু একে ঘাপে প্ৰজাপতিৰ মূৰটো কাটি পেলালে। শিৱই এই কথা শুনি তৎমুহূৰ্ততে বতাহতকৈও গতিৰে যজ্ঞমণ্ডপত উপস্থিত হৈ সতীৰ জ্বলি থকা শৰীৰটো দেখি নিজৰ কথাকেই পাহৰি যায়। সতীৰ প্ৰেম আৰু ভক্তি দেখি শিৱৰ হৃদয়খন ব্যাকুল হৈ পৰে। মনন কৰিব পৰা শক্তি থকা শিৱৰ মন সতীৰ প্ৰেমত হাহাকাৰ কৰিবলৈ ধৰে। ভগৱান শিৱ উন্মত্ত হৈ জ্বলি থকা পত্নীৰ শৰীৰটো নিজৰ কান্ধত আলফুলে তুলি স্বৰ্গমৰ্ত্য পতাল পতিক জীয়াই তুলিবলৈ ভ্ৰমিবলৈ ধৰিলে। শিৱ আৰু সতীৰ এই অলৌকিক প্ৰেম দেখি পৃথিৱীখন শোকত থৰ হৈ ৰৈ গৈছিল। বতাহ হঠাৎ ৰৈ গৈছিল। বৈ থকা মহাসাগৰ নদ-নদী স্থিৰ হৈ ৰৈ আছিল আৰু দেৱতাসকলৰো শ্বাস-প্ৰশ্বাস ৰৈ গৈছিল। সমগ্ৰ সৃষ্টি কোলাহল কৰিবলৈ ধৰিলে। পশু-পক্ষীসকলো অস্থিৰ হৈ পৰিল। সকলো মাথো ত্ৰাহি হৰি ক'বলৈ ধৰিলে। সৃষ্টি পৰিচালনা কৰা শিৱৰ অস্থিৰ ভয়ানক অৱস্থা দেখি সৃষ্টিৰ ৰক্ষক ভগৱান বিষ্ণু শিৱৰ পিছে পিছে আগবাঢ়িবলৈ ধৰিলে। জ্বলি উৱলি যোৱা সতীৰ শৰীৰটো শিৱই যি ফালে লৈ যায় সেই ফালেই বিষ্ণুৱে নিজৰ চক্ৰৰে সতীৰ আভূষণ আৰু দেহৰ অংগ কাটি যায় আৰু এটা সময়ত সতীৰ গলি যোৱা দেহ আৰু আভূষণ পৃথিৱীত পৰি শেষ হৈ যায়। শিৱ বাস্তৱ অৱস্থাত ঘূৰি আহে যদিও সতীৰ বিৰহ লগত লৈ বুকুত হাজাৰ দুখৰ যন্ত্ৰণাক লৈ জগতৰ শান্তিৰ বাবে পুনৰ কৈলাসত তপস্যা কৰে। এইদৰে পৃথিৱীৰ যি স্থানতে মা সতীৰ আভূষণ আৰু অংগ টুকুৰা পৰিছিল তাতেই শক্তি পীঠৰ সৃষ্টি হৈছিল। জয় শিৱশংকৰ বাবা ভোলেনাথ। ওম নমঃ শিৱায়। ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিৱ বন্ধনায় মৃত্যুৰ্মুক্ষীয়মামৃতম। ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, ধন্যবাদ।